মারা গেছে গ্যাস কাটেই গেল so very hey what is it Bisa maka kandi. কাৰ্গিল যুদ্ধত ভাৰতীয় সৈনিক এজনে মৃত্যুবৰণ কৰিছে। সেই সৈনিকজনৰ মৃতদেহটো এতিয়া অসমৰ এখন ভিতৰুৱা গাঁৱলৈ আহি পাইছে আৰু পুত্ৰৰ মৃতদেহ দেখি মাতৃয়ে শোকত কান্দিব ধৰিছে। হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে। এনেদৰে বহুত ভাৰতীয় যুৱক কাশ্মীৰৰ যুদ্ধত পাকিস্তানৰ উগ্ৰপন্থীৰ হাতত মৃত্যুবৰণ কৰিছে। বহুত মাতৃৰ বুকু ফুটা হৈ পৰিছে। ভৱিষ্যতেও পৰিব, এতিয়াও পৰি আছে আৰু আগতেও পৰিছিল। এনেকুৱাকৈ বহুতো মাতৃ কন্দুৱাইছিল। পাকিস্তানী সন্ত্ৰাসবাদী বা উগ্ৰপন্থীয়ে ভাৰতীয় সৈনিকক হত্যা কৰে আৰু এই সৈনিকবোৰ কোনোবা নহয় কোনোবা মাতৃৰ সন্তান। আৰু আজি মৃত্যুত এই মাতৃগৰাকীয়ে ভাঙি পৰিছে। হিয়া ঢাকুৰি কান্দিছে। পুত্ৰক এবাৰ চাবলৈ ইচ্ছা কৰিছে, পুত্ৰৰ মাত শুনিবলৈ ইচ্ছা কৰিছে, কিন্তু পুত্ৰ আৰু কেতিয়াও হাৰ নাপায়। ইতিমধ্যে তেওঁক শ্বহীদ ৰূপে ঘোষণা কৰিছে। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক যাক আমি শ্বহীদ বুলি কওঁ। অলপ বন্ধ কৰকচোন কান্দনটো। আপোনাৰ দুখ আমি বুজি পাইছোঁ। আপোনাৰ বুকুত শোকে খুন্দা মাৰি ধৰিছে। আমি উপলব্ধি কৰিছোঁ, আমি বুজিছোঁ, আমি অনুভৱ কৰিছোঁ। এনেকুৱা কাণ সমনীয়া পুত্ৰৰ মৃত্যুত কোন মাতৃয়েনো নাকান্দিব? হিয়া ঢাকুৰি কান্দিব। তথাপিতো আপুনি অলপ কান্দন বন্ধ কৰি আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰকচোন। আচ্ছা, কওকচোন আপোনাৰ ল'ৰাটোৰ নাম কি আছিল? দীনেশ বৰ্মন। আচ্ছা, তেওঁতো এজন সৈনিক আছিল। সৈনিকৰ তেওঁ কি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল? আৰ্মিৰ মেজৰ আছিল। আচ্ছা, তেওঁৰ চাকৰি কিমান বছৰ হৈছিল কৰা? 6 বছৰ। 6 বছৰতে তেওঁ মেজৰ হৈছে। তেওঁ কিজানি তীক্ষ্ণ বুদ্ধিৰ আছিল হয়তো। আৰু বৰ কৰুণ কথা। দেউতাকো এনেদৰে এদিন আপোনাক এৰি থৈ গৈছে আৰু আজি পুত্ৰ এৰি থৈ গ'ল। বৰ হৃদয় বিদাৰক কথা দেই। আচ্ছা, এওঁ ক'ত চাকৰি কৰিছিল? কাশ্মীৰত কৰিছিল ন? পাকিস্তানৰ উগ্ৰপন্থীয়ে গুলিয়ালে নে পাকিস্তানৰ আৰ্মিয়ে গুলিয়ালে?
মোৰ দস্যু দানৱে চব বিলাক মোক মাৰিছে তাৰ লগত আমাৰ বাবু আছিল দেশৰ হকে প্ৰাণ দিয়া আৰু বীৰ শ্বহীদজনক আমি সোঁৱৰিছোঁ। এনেকুৱা মাতৃ হোৱাটো এটা গৌৰৱান্বিত, যি মাতৃয়ে দেশ যুঁজৰ কাৰণে সৈনিকজন আগবঢ়াই দিছিল। বাৰু তাৰ দেউতাকো সৈনিক আছিল নেকি? হয় দেউতাকো সৈনিক আছিল দেউতাকখন কেইমান বছৰমান আগতে ঢুকাল? তেওঁ প্ৰায় 3 বছৰ আগতে দেউতা হৰাইছে এতিয়াও আকৌ পুত্ৰ হওক নিশ্চয় থাকিব, সেইটো তথাপিও এনেকুৱা মাতৃ বহুত কম যিয়ে নেকি দেশৰ হকে এনেকুৱা বীৰ শ্বহীদৰ বীৰ পুত্ৰৰ জন্ম দিয়ে। বাৰু ল'ৰাজনৰ নাম কি আছিল? ইয়াত এই আপোনাৰ শ্বহীদ হোৱা পুত্ৰজনক থবলৈ কোন আহিছিল? কেইজনমান তাৰে সৈনিক আহিছে গাড়ীত লৈ